নমস্কাৰ, আজি হৈছে 4 জুন আৰু আজিৰ দিনটোৰ 5টা গুৰুত্বপূৰ্ণ বাতৰি। প্ৰথমটো বাতৰি হৈছে বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ অহাকালিৰ পৰাই গুৱাহাটীৰ পাৰ্পল চিটি কেম্পেইন ষ্টাৰ্ট কৰা হ'ব। আৰু এই ইনিচিয়েটিভটোত গোটেই গুৱাহাটী চহৰতে 1 লাখ গছপুলি ৰোপণ কৰা হ'ব। দ্বিতীয়টো বাতৰি প্ৰাইম মিনিষ্টাৰ ৰিচাৰ্চ শ্বেয়াৰ স্কিম 2026 লঞ্চ কৰা হৈছে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ দ্বাৰা। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সাইণ্টিষ্ট, ৰিচাৰ্চাৰ্ছ আৰু ইনোভেটৰ্ছ সকলক আকৰ্ষিত কৰিবলৈ এই স্কিমটো লঞ্চ কৰা হৈছে। তৃতীয়টো বাতৰি DRDO আৰু ইণ্ডিয়ান এয়াৰফৰ্চে মিলি ছাকচেছফুলি কণ্ডাক্ট কৰিছে ফ্লাইট টেষ্ট অফ ইণ্ডিজিনাছ ৰুদ্ৰম 2, যিটো এটা এয়াৰ টু ছাৰ্ফেচ মিছাইল হয়। চতুৰ্থটো বাতৰি ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম ফেজ 2ৰ আণ্ডাৰত ইণ্ডিয়াই লাভ কৰিছে ইণ্ডিয়াৰ ফাৰ্ষ্ট মডেল বৰ্ডাৰ ভিলেজ, যিখন হৈছে লাডাখৰ চুমুৰ ভিলেজ। আৰু এই গাঁওখন ইণ্ডিয়া চাইনা বৰ্ডাৰত অৱস্থিত হয়। আৰু আজি শেষৰটো বাতৰি ৱেষ্ট এছিয়া ক্ৰাইচিছৰ কাৰণে এয়াৰলাইনসমূহে যাতে একেবাৰে ফুৱেল প্ৰাইচ বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে এভিয়েশ্যন টাৰ্বাইন ফুৱেল প্ৰাইচ ষ্টেবিলাইজেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰত ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছে 10,000 কৰোৰ টকা। ডেইলি কাৰেণ্ট এফেয়াৰৰ বাবে ফ'ল' কৰিবলৈ নাপাহৰিব ইকুহিপাত।